বিজেপি আৰু অগপ নেতৃত্বাধীন অসম চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ মাটি কাঢ়ি নিয়াৰ চেষ্টা যি কৰি আছে এই কাৰ্য এক গুৰুতৰ অপৰাধ। আমি অসম সন্মিলিত মহাসংঘই এইটো অভিহিত কৰোঁ। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া যি সনদ এই সনদৰ বিৰুদ্ধেই কাম কৰি আছে এই বিজেপি অগপৰ যৌথ অসম চৰকাৰে। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদ 2007 অনুসৰি খিলঞ্জীয়া লোকক মাটি বলপূৰ্বকভাৱে কাঢ়ি বা খিলঞ্জীয়া লোকক উচ্ছেদ কৰি কোনো প্ৰকল্প চৰকাৰে স্থাপন কৰিব নোৱাৰে। কিন্তু বৰ্তমান বিজেপি অগপৰ চৰকাৰে অবাধ গতিত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সনদ উলংঘা কৰি কাম কৰি আছে আৰু এইটো এক গুৰুতৰ অপৰাধ বুলি আমি অসম সন্মিলিত মহাসংঘই আমি অভিহিত কৰোঁ। আজি আমি শিমলুগুৰিত অনুষ্ঠিত এই সংবাদমেলত মই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু আমাৰ টাই সাহিত্য সভাৰ সভাপতি ডক্টৰ হেমন্ত গগৈ আৰু মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতি কিৰণ সিংহ মোৰ লগত উপস্থিত আছে। আমি এই সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক জনাব খোজোঁ যে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ 10 নম্বৰ অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে যে খিলঞ্জীয়া মানুহক তেওঁলোকৰ মাটি বা অঞ্চলৰ পৰা বলপূৰ্বকভাৱে স্থানান্তৰ কৰিব নোৱাৰি। খিলঞ্জীয়া মানুহৰ মুক্ত আগতীয়া আৰু জ্ঞাত সন্মতি নোহোৱাকৈ পুনৰ সংস্থাপন কৰিব নোৱাৰি। লগতে বুজাবুজি চুক্তিৰ পিছত ন্যায়সংগত আৰু উচিত ক্ষতিপূৰণ তথা য'ত সম্ভৱ তালৈ ঘূৰি যোৱাৰ অধিকাৰ দিব লাগিব। গতিকে এইটো দেশ বৰ্তমান চৰকাৰে উলংঘা কৰি আছে। আকৌ এই খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ 28 নম্বৰ অনুচ্ছেদত উল্লেখ আছে খিলঞ্জীয়া মানুহে পৰম্পৰাগতভাৱে আহৰণ কৰা বা আন ধৰণে দখল বা ব্যৱহাৰ কৰা মাটি অঞ্চল আৰু সম্পদবোৰ তেওঁলোকৰ মুক্ত আগতীয়া অনুমতি আৰু সন্মতি নোহোৱাকৈ বাজেয়াপ্ত কৰা, দখল কৰা, ব্যৱহাৰ কৰা বা ধ্বংস কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ নাথাকিব। খিলঞ্জীয়া লোকসকলে এইবোৰ পুনৰুদ্ধাৰৰ জৰিয়তে প্ৰতিকাৰ কৰিবলৈ বা যেতিয়া এয়া সম্ভৱ নহয় তেতিয়া ন্যায়সংগতভাৱে নিয়ম অনুসৰি আৰু যুক্তিসংগতভাৱে ক্ষতিপূৰণ পাবলৈ অধিকাৰ থাকিব। গতিকে আমি সংবাদমেলৰ জৰিয়তে আমি এই কথাটো স্পষ্ট কৰিলোঁ যে দেশকৈ ৰাষ্ট্ৰসংঘৰ এই খিলঞ্জীয়া লোকৰ অধিকাৰ সনদ অসম চৰকাৰে উলংঘা কৰি কাম কৰি আছে। আৰু উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ এই খিলঞ্জীয়া লোকৰ অধিকাৰ সনদখনৰ প্ৰতি পৃথিৱীৰ 143খন দেশৰ সৈতে ভাৰতে 2007 চনৰ 13 ছেপ্টেম্বৰত সপক্ষে জেনেভাত ভোটদান কৰি সনদ কাৰ্যকৰী কৰিবলৈ দায়বদ্ধ হৈ আছে। গতিকে সেই সূত্ৰে অসমেও কোনোপধ্যে খিলঞ্জীয়া সনদ উলংঘা কৰিব নোৱাৰে। কিন্তু আজি খিলঞ্জীয়া সনদ উলংঘা কৰি এই ধৰণৰ কাৰ্যকলাপ বিশেষকৈ খিলঞ্জীয়া মানুহক অত্যন্ত নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, খেদিছে, আপোনাৰ জেচিবি লগাই ঘৰ পৰ্যন্ত ভাঙিবৰ কাৰণে গৈছে আৰু মানুহে আত্মসহায়ক দিবৰ কাৰণে পেট্ৰল গাত ঢালি মুখামুখি হৈছে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি এই কথাটো কৈছোঁ যে অসম চৰকাৰে মইমতালিৰে সৈতে খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি ন্যূনতম সন্মান প্ৰদৰ্শন নকৰাকৈ বলপূৰ্বকভাৱে কাৰ্বি আংলঙৰ 18,000 বিঘা মাটি, ডিমা হাছাওৰ 12,000 বিঘা মাটি বৃহৎ পুঁজিপতি আদানী আম্বানী ৰামদেৱক হস্তান্তৰ কৰিছে। এতিয়া বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা আৰু কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ অঞ্চলৰ খিলঞ্জীয়া লোকৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ বাবে চেষ্টা কৰি আছে আৰু দুয়োটা ঠাইতে ৰাইজে যথেষ্ট প্ৰতিবন্ধক সৃষ্টি কৰিবৰ কাৰণে সংগ্ৰামী কাৰ্যসূচী হাতত লৈছে। বড়ো টেৰিটৰী অঞ্চলৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ ট্ৰাইবেল বেল্টৰ 3,400 বিঘা মাটি আদানী গ্ৰুপক হস্তান্তৰ কৰি তাত তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ অসম চৰকাৰে বিটিআৰ চৰকাৰৰ সহযোগত সিদ্ধান্ত লৈছে। খিলঞ্জীয়া, ৰাভা, বড়ো, গাৰো আদি ৰাইজে ইয়াৰ বিৰুদ্ধে ন্যায়সংগতভাৱে মৰণপণ যুঁজ দি থকা কাৰ্য অতি পৰিতাপৰ কথা।
আকৌ কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক বৰদুৱাৰ দেশৰ বাসিন্দা আছিল ৰাভা আৰু খাচী জনজাতিসকল। দেশ মানে এইখন আচলতে সম্পূৰ্ণ এখন দেশ আছিল বৰদুৱাৰ। এইটো আজিৰ মানুহে নাজানে, দ্য কাণ্ট্ৰি অফ বৰদুৱাৰ। আৰু সেই কাণ্ট্ৰি অফ বৰদুৱাৰৰ প্ৰবল প্ৰতাপী ৰজা আছিল খাচীয়া বীৰ তিৰুপ সিং। এইটো বহুতে হিষ্ট্ৰী জনা মানুহে জানিব। খাচীয়া বীৰ তিৰুপ সিং আছিল এই বৰদুৱাৰৰ ৰজা। ব্ৰিটিছে এই দেশ দখল কৰি অসমৰ সৈতে যুক্ত কৰি থৈ গৈছিল। এই বৰদুৱাৰত ব্ৰিটিছে খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি তাহানিতে খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি চাহ বাগিচা খুলিছে। এই বৰদুৱাৰলৈ ব্ৰিটিছে চাহ বনোৱা নেপালী আদি সম্প্ৰদায়ৰ লোকক আনিছে। বৰ্তমান ৰাভা হাছং অঞ্চলৰ অন্তৰ্গত ট্ৰাইবেল বেল্টৰ বৰদুৱাৰ অঞ্চলত গুৱাহাটী মহানগৰ ডেভেলপমেণ্ট অথৰিটিৰ জৰিয়তে ছেটেলাইট টাউন নিৰ্মাণৰ বাবে ৪৫০০ বিঘা মাটি জনজাতি লোকৰ পৰা চৰকাৰে কাঢ়ি নিব খোজাৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আছে খিলঞ্জীয়া জনজাতীয় ৰাইজে। আকৌ পশ্চিম কাৰ্বি আংলঙৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ ১১,০০০ বিঘা মাটি আম্বানী গ্ৰুপক ৩০ বছৰৰ বাবে লিজত দিছে জৈৱ গেছ প্ৰকল্প নিৰ্মাণৰ বাবে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰে আম্বানী গ্ৰুপৰ সৈতে এই যোৱা ১২ জুনত চুক্তিবদ্ধ হৈছে। ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে আশ্চৰ্যকৰ কথা যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কৌশলগত স্থিতিৰে পশ্চিম কাৰ্বি আংলঙত নিৰ্মাণ হ'বলগীয়া জৈৱ গেছ প্ৰকল্পৰ নিৰ্দিষ্ট অঞ্চলটোৰ কথা এতিয়াও ৰাজহুৱা কৰা নাই।